নমস্কাৰ বন্ধু জনাব বিচাৰিছো এটা বিশেষ খবৰ 2024 বৰ্ষৰ অসম লোকসেৱা আয়োগ যি পৰীক্ষা আছিল পৰীক্ষাত এতিয়া আজমল আইএছ একাডেমীৰ বহুকেগৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ এতিয়া আজমল আইএছ একাডেমীলৈ সুনাম কঢ়িয়াই আনিছে প্ৰায় 1 কোটিতকৈও অধিক পৰীক্ষাৰ্থী সুনামেৰে তেওঁলোকে উত্তীৰ্ণ হ'ল আৰু উত্তীৰ্ণ হোৱাৰ পাছতে এতিয়া আজমল আইএছ একাডেমীত দেখা পোৱা গৈছে এক উলহ মালহৰ এক পৰিৱেশ আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰ সদ্য ঘোষিত এপিএসসি পৰীক্ষাত চমক দেখুৱালে আজমল আইএছ একাডেমী 2024 বৰ্ষত 23 গৰাকী শিক্ষাৰ্থীয়ে সুনাম কঢ়িয়ালে আজমল একাডেমীলৈ 23 গৰাকীৰ মাজত 6 গৰাকীয়ে স্থান পালে এপিএছত 6 গৰাকীয়ে এপিএছত স্থান পোৱাৰ বিপৰীতে 2 গৰাকীয়ে বিত্ত সেৱাত এগৰাকীয়ে কৰ অধীক্ষক আৰু 11 গৰাকীয়ে সহকাৰী গাণনিক বিষয়া পদত তেওঁলোকে ইতিমধ্যে চাকৰি লাভ কৰিছে সমান্তৰালভাৱে অন্য এগৰাকী প্ৰাৰ্থীয়ে প্ৰাথমিক শিক্ষা বিভাগত চাকৰি লাভ কৰিছে অমিত খানাল বিকাশ নন্দন বৰা বিষ্ণু ৰাম থিমুং দেৱাশিষ কলিতা মহান উপাধ্যায় নয়নজ্যোতি মহাপুৰুষিয়া গাৱাম্বৰ ৰামাচাৰী পাৰ্থপ্ৰতিম বৰা অবিনাশ মেধি দীপাংকৰ সোণোৱাল জিজ্ঞাস বৰা নয়নজ্যোতি দাস পল্লৱী গগৈ পাৰ্থপ্ৰতিম ডেকা ৰেণুবালা দেৱী ৰেজাউল ইছলাম ৰীমা শইকীয়া তানজিমা আৰাফাত হুছেইন ৱাকাৰাম কিম কবিৰ জ্যোতিৰাজ সন্দিকৈ কুণাল সুব্বা আৰু নয়নজ্যোতি মজুমদাৰ এই কেইগৰাকী 23 গৰাকীকৈ এতিয়া প্ৰাৰ্থী ইতিমধ্যে আজমল আইএছ একাডেমীৰ পৰা তেওঁলোকে সদ্য ঘোষিত যি এপিএসসি পৰীক্ষা আছিল অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা আছিল পৰীক্ষাত তেওঁলোকে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে 23 গৰাকীকৈ প্ৰাৰ্থীয়ে 2024 বৰ্ষৰ আইএএছ আজমল আইএছ একাডেমীৰ পৰা তেওঁলোকে সুখ্যাতিয়ে উত্তীৰ্ণ লাভ কৰিছে ইয়াৰে 2 গৰাকী বিত্তীয় সেৱাত আৰু 11 গৰাকীয়ে বিভিন্ন পদত তেওঁলোকে ইতিমধ্যে 11 গৰাকীয়ে সহকাৰী গাণনিক বিষয়াত সমান্তৰালভাৱে অন্য এগৰাকীয়ে প্ৰাথমিক শিক্ষা বিষয়ত চাকৰি লাভ কৰে আৰু চাকৰি লাভ কৰা যি কেইগৰাকী প্ৰাৰ্থী আছিল আজমল আইএছ একাডেমীৰ পৰা তেওঁলোকৰ নাম পুনৰ জনাই দিছো অমিত খানাল বিকাশ নন্দন বৰা বিষ্ণু ৰাম থিমুং দেৱাশিষ কলিতা মহান উপাধ্যায় নয়নজ্যোতি মহাপুৰুষিয়া গাৱাম্বৰ ৰামচিয়াৰী পাৰ্থপ্ৰতিম বৰা অবিনাশ মেধি দীপাংকৰ সোণোৱাল জিজ্ঞাস বৰা নয়নজ্যোতি দাস পল্লৱী গগৈ পাৰ্থপ্ৰতিম ডেকা ৰেণুবালা দেৱী ৰেজাউল ইছলাম ৰীমা শইকীয়া তানজিমা আৰাফাত হুছেইন ৱাকৰাম কিম কাবিৰ বাসৱতী সোণোৱাল জ্যোতিৰাজ সন্দিকৈ কুণাল সুব্বা আৰু নয়নজ্যোতি মজুমদাৰ এই 23 গৰাকীকৈ শিক্ষাৰ্থীয়ে আজমল আইএছ একাডেমীৰ পৰা তেওঁলোকে এবাৰ সদ্য ঘোষিত যি এপিএসসি পৰীক্ষা আছিল অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা আছিল পৰীক্ষাত তেওঁলোকে আজমল আইএছ একাডেমীলৈ তেওঁলোকে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আমি এই মুহূৰ্তত কিছু মন্তব্য আছে আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ 2021 বৰ্ষত এষ্টাব্লিছ কৰিছিলে আজি 3 বছৰ হৈছে আৰু তাৰ আগতেও আমাৰ প্ৰগ্ৰামটো চলি আছিল আমি ইয়াৰ পৰা 20 জনকৈ ছাত্ৰ দিল্লীলৈ পঠাইছিলো এজনক 3 লাখ টকা মানে স্পন্সৰ কৰো আৰু তাতে গৈ তেওঁলোকে থাকে আৰু তেওঁলোকৰ পঢ়া শুনা খোৱা বোৱা এইখিনি দি পেলাই আমি এজন ছাত্ৰৰ লগত টকা 3 লাখ আমি দিছিলো কিন্তু আমি দেখিলো তেতিয়াও সাকসেছ ৰেট আছিলে কিন্তু ইয়াৰ পৰা গৈ পেলাই তাতে এডজাস্ট হৈ পেলাই থাকি পঢ়া শুনা গুটিখিনি কৰাৰ অকমান অসুবিধা দেখা পোৱাত আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজুদ্দিন আজমল সাহেব বা আজমল পৰিয়ালে এইটো ভাবিলে যে তালে পঠোৱাতকৈ আমি অসমতে এখন ইনষ্টিটিউট কিয় নকৰো তেতিয়া আজমল আইএছ একাডেমী এষ্টাব্লিছ কৰিলে আৰু সেইদিনাখনৰ পৰা আজিলৈকে যিটো আমি অগ্ৰগতি দেখিছো খুব ভাল ফলাফল দেখুৱাইছে যোৱা বছৰ 46 জনে পাই গল এপিএসসি আৰু এইবাৰ আমাৰ 23 জনে পাইছে গতিকে 23 জনৰ পিছত 6 জনে এপিএস পাইছে 6 জনে এপিএস পোৱাৰ পিছত প্ৰথম 6 নম্বৰ যিটো ৰেংক হেতু আমাৰ এখন ইনষ্টিটিউচনৰ যোৱাবাৰ যিটো পাইছিলে 1 নম্বৰটো আমাৰ এখন ইনষ্টিটিউটৰ আছিলে ইয়াৰে লেখত লবলীয়া কথাটো হৈছে যে আমাৰ শিক্ষকো হয় আজমল আইএছ একাডেমী তেওঁ শিক্ষকো হয় ফেকাল্টি মেম্বাৰ হয় আৰু তেওঁ গাইড কৰি বাকি ষ্টুডেন্টছ খিনিকো পোৱাত মানে সক্ষম হৈছে আজি আমাৰ 1 নম্বৰ যিটো আপোনাৰ এটো হৈছে আপোনাৰ সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ Superintendent Taxation প্ৰথম ৰেংকটো পাইছে আৰু আসাম ফাইনেন্স সাৰ্ভিসৰ প্ৰথম ৰেংকটো পাইছে এখন ইনষ্টিটিউটৰ পৰা টোটাল 23 জন ষ্টুডেন্টে পাইছে তাৰে ফাইনেন্স সাৰ্ভিসত দুজনে পাইছে পুলিশ সাৰ্ভিসত
APS-ত 6 জনে পাইছে আৰু এছিষ্টেণ্ট অডিট একাউণ্টছ অফিচাৰ 11 জনে পাইছে 3 জনে পাইছে আপোনাৰ ইনস্পেক্টিং অডিটৰ এলিমেণ্টাৰী এডুকেশ্যনৰ আৰু এজন সুপাৰিনটেণ্ডেণ্ট টেক্সেছ এই 23 জন এই গোটেইখিনি আমি আমাৰ যিখিনি শিক্ষক তেওঁলোকৰ দিনে ৰাতিয়ে যিখিনি মানে কষ্ট কৰিছে ষ্টুডেণ্টসকলৰ লগত আৰু ষ্টুডেণ্টসকলেও সেইখিনি কষ্ট তেওঁলোকে স্বীকাৰ কৰিছে এই গোটেই ক্ৰেডিটটো আমি তেওঁলোকক দিছোঁ আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল ছাৰ আৰু চিৰাজুদ্দিন আজমল সাহেবে আজমল পৰিয়ালৰ প্ৰত্যেকজন মেম্বাৰে আমাৰ ফেকাল্টিসকলৰ অভিনন্দন জনাইছে তেওঁলোকে আগলৈ যাতে আৰু এই উৎসাহৰে কাম কৰি আগবাঢ়ি যায় সেইটো এটা কামনাৰে আমাৰ আগত UPSCৰ কাৰণে চেষ্টা চলি আছে খুব সোনকালে আমি ভাল ফলাফল তাতো দেখাম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিব পাৰোঁ আজিলৈকে 111 জন কেণ্ডিডেটে আমাৰ বিভিন্ন ধৰণৰ পোষ্টত আমাৰ পাইছে এতিয়ালৈকে আজমল IAS একাডেমীৰ পৰা সেইটো আমাৰ এটা সৰ্বমুঠ যিটো ৰিজাল্ট মোৰ থাৰ্ড ইণ্টাৰভিউ আছিলে আৰু মই থাৰ্ড ইণ্টাৰভিউত মই APSC পৰীক্ষা ক্ৰেক কৰিবলৈ সক্ষম হৈছোঁ তাৰ পূৰ্বে মই UPSC পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলোঁ আৰু 3বাৰকৈ মেইন শিকিবলৈ সক্ষম হৈছিলোঁ আৰু বৰ্তমানে মই আজমল IAS একাডেমীত চিনিয়ৰ ফেকাল্টি হিচাপে কৰ্মৰত আৰু ইয়াত যোনখিনি মই পঢ়াবলৈ প্ৰস্তুতি চলাইছিলোঁ ডিছকাশ্যন কপি চেকিং মই ভাবোঁ সেইখিনিয়ে মোক যথেষ্টখিনি হেল্প কৰিছে টু ক্ৰেক দিছ ইয়াৰ্ছ এক্সাম আৰু লগতে মই মোৰ পৰীক্ষাৰ কাৰণে যোনখিনি প্ৰস্তুতিৰ অনুপ্ৰেৰণা গ্ৰেজুৱেশ্যনৰ পাছত পাইছিলোঁ মোৰ এক্সপ'জাৰ যোনখিনি মই পাইছিলোঁ আফটাৰ গ্ৰেজুৱেশ্যন মোৰ লগৰসকল সিহঁতক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতৰ কাৰণে মই এই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে অনুপ্ৰেৰণা পাইছিলোঁ এইখিনি কথাষাৰ কৈয়ে মই মোৰ বক্তব্যটো শেষ কৰিছোঁ